নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে ইউটিউব চেনেল এটা কেনেকৈ গ্ৰ' হয় বা ইয়াক কেনেকৈ গ্ৰ' কৰা যায় এই সম্পৰ্কত কিছু কথা বা কিছু কৌশলৰ বিষয়। যদি আপোনালোকৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্রাইব কৰি থব। আপোনালোকে নিশ্চয় জানে যে ইউটিউবে সমগ্ৰ বিশ্বত এক বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। এই ইউটিউবৰ জৰিয়তে বিভিন্ন দৰ্শক তথা ভিউয়াৰ্সে বিভিন্ন নজনা কথা তেওঁলোকে সাৰ্চ কৰি চাই তাৰ পৰা তেওঁলোকে জ্ঞান উপাৰ্জন কৰে বা নজনা কথা জানি লয়। ঠিক তেনেদৰে বিভিন্ন ক্ৰিয়েটৰে ইউটিউব চেনেল ক্ৰিয়েট কৰি তাত বিভিন্ন বিষয় সম্বন্ধীয় ভিডিঅ' আপলোড কৰি তাৰ জৰিয়তে ধন উপাৰ্জন কৰে। গতিকে ধন উপাৰ্জন কৰা ঘৰত বহিয়ে তেওঁলোকে ভিডিঅ' বনায় সেই ভিডিঅ'ৰ পৰা তেওঁলোকে ধন উপাৰ্জন কৰে। ধন উপাৰ্জন কৰাৰ এটা সহজ উপায়। ঠিক তেনেদৰে একেবাৰে নজনা কথা এটা ইউটিউবত সাৰ্চ কৰি চাই তাৰ পৰা সেই বিষয়ে জনাটো তেনেদৰে সহজ কথা। গতিকে সেইভাবে ইউটিউবে সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আচলতে ইউটিউব এটাত যিসকল ভিডিঅ' ক্ৰিয়েটৰসকলে আপলোড কৰে সেই ভিডিঅ'সকলত সাধাৰণতে আমি দেখো যে তাত কিছুমান এডভাৰটাইজ দিয়ে। সেই এডভাৰটাইজবোৰৰ জৰিয়তে ইউটিউবে সেই এডভাৰটাইজ যিবোৰ এজেঞ্চি তেওঁলোকৰ পৰা ধন লয়, আৰু সেই ধনৰ কিছু অংশ তেওঁলোকে ৰাখি বাকী অংশ ক্ৰিয়েটৰলৈ আগবঢ়াই দিয়ে। ঠিক তেনেদৰে পাৰ্টনাৰশ্বিপৰ জৰিয়তেও বিভিন্ন ব্ৰেণ্ডৰ পৰা বা ব্ৰেণ্ডৰ এডভাৰটাইজ দি বা ব্ৰেণ্ডৰ পৰা আমি টকা বা ধন সংগ্ৰহ কৰিব পাৰোঁ। যিয়ে নহওক সেইবোৰ পিছলৈ আমি আকৌ আলোচনা কৰিম। যে ইউটিউব চেনেল এটা আমি যেতিয়া খুলি লওঁ সেই চেনেলটো গ্ৰ' হোৱাত কেতিয়াবা বহুত দেৰি হয়, কিন্তু আমি দেৰি হ'লেও আমি ধৈৰ্য ধৰিব লাগিব। আৰু দেখিব এটা সময়ত ই লাহে লাহে গ্ৰ' হ'বলৈ আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত যদিও 1, 2 বা 10টা 20টা ভিউ হয় বা চেনেলটোত ছাবস্ক্ৰাইবাৰ সংখ্যা একেবাৰে কম হয়, আমি সেই ক্ষেত্ৰত আমি নাৰ্ভাছ হ'ব নালাগে। আমি অলপ ধৈৰ্য ধৰিব লাগে, আৰু আমি ধৈৰ্য ধৰি নিয়মিতভাৱে আমি ভিডিঅ' আপলোড কৰি যাব লাগে। আৰু তেতিয়া দেখিব যে আপোনাৰ চেনেলটো লাহে লাহে গ্ৰ' হ'ব আৰম্ভ কৰিছে, ভিউয়াৰ্স বাঢ়িব আৰম্ভ কৰিছে বা ছাবস্ক্ৰাইবাৰ বাঢ়িব আৰম্ভ কৰিছে। কিন্তু এই ক্ষেত্ৰত আপুনি সদায় এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব যে আপুনি যিবোৰ ভিডিঅ' বা কণ্টেণ্ট যিবোৰ প্ৰস্তুত কৰিব বা আপলোড কৰিব সেইবোৰ দৰ্শকৰ মনোগ্ৰাহী হ'ব লাগিব। অকল আপুনি ভাল পোৱা কণ্টেণ্টে যে দিব এইটো দিলে নহ'ব। আপুনি দৰ্শকে কি ভাল পায় সেইটোৰ ওপৰত আপুনি এটা সৰুকৈ হ'লেও এটা ৰিচাৰ্চ কৰিব লাগিব যে এইটো দিলে দৰ্শকে ভাল পাব বা এইটো দৰ্শকৰ কাৰণে সুবিধাজনক হ'ব। সেই তেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' বা কণ্টেণ্ট প্ৰস্তুত কৰি আপলোড কৰিব লাগিব। দ্বিতীয়তে আপোনালোকে যেতিয়া এটা চেনেল খুলিব আপোনালোকে প্ৰথমতে এইটো কথা চিন্তা কৰিব যে চেনেলটো আপোনালোকে কি সম্পৰ্কীয় চেনেল খুলিব, আৰু যি সম্পৰ্কীয় চেনেল খুলিব সেই সম্পৰ্কীয় ভিডিঅ'হে আপোনালোকে তাত দিয়াৰ কাৰণে চেষ্টা কৰিব। উদাহৰণ হিচাপে ধৰা হ'ল আপুনি ভ্ৰমণ সম্পৰ্কীয় ব্লগ চেনেল এটা তৈয়াৰ কৰিব খুজিছে, আৰু যদি ভ্ৰমণ সম্পৰ্কীয় ব্লগ তৈয়াৰ কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে ভ্ৰমণ সম্পৰ্কীয় বিষয়ে থকা ভিডিঅ'হে তাত আপলোড কৰিব। আপুনি মাজতে যদি তাত চিনেমা সংক্ৰান্তীয় বা খেল সংক্ৰান্তীয় ভিডিঅ' যদি আপলোড কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ যিসকল ভিউয়াৰ্স থাকিব, যিসকল ছাবস্ক্ৰাইবাৰ থাকিব সেইসকলে কিন্তু এই বিষয়বোৰ ভাল নাপাব। ফলত আপোনালোকৰ ভিউজ কমি যাব বা ৱাচ টাইম কমি যাব। ঠিক তেনেদৰে আপোনালোকে আপোনালোকৰ চেনেলটো প্ৰস্তুত কৰোঁতে হওক বা ভিডিঅ'সমূহ আপলোড কৰোঁতে হওক আপোনালোকে সঠিকভাৱে SEO ব্যৱহাৰ কৰিব লাগিব। SEO হৈছে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন। আপোনালোকে চেনেলটো সুন্দৰভাৱে SEO খিনি সেটিং কৰি ল'ব লাগিব। ভিডিঅ' আপলোড কৰাৰ সময়ত আপোনালোকে SEO ব্যৱহাৰ কৰিব লাগিব
বা ব্যৱহাৰ কৰিব। বিভিন্ন ঠাইত সেই সংক্ৰান্তীয় টেগসমূহ আপোনালোকে বা হেশটেগসমূহ আপোনালোকে তাত ব্যৱহাৰ কৰিব, কিৱৰ্ড ব্যৱহাৰ কৰিব। এই গোটেইবোৰ বস্তু কিন্তু পোৱাত বেছি টান কাম নহয়। গুগলত আজিকালি বিভিন্ন টুলছ আছে, সেই টুলছবোৰৰ পৰা এই টেগবোৰ আমি সংগ্ৰহ কৰিব পাৰোঁ আৰু সেই টেগবোৰ য'ত যেনেকৈ প্ৰয়োজন হয় তাত তেনেকৈ সেই টেগবোৰ বহুৱাই আমি ভিডিঅ'বোৰ আপলোড কৰিব লাগে। তেতিয়া সেই টেগত থকা শব্দবোৰ বা কিৱৰ্ডত থকা সেই শব্দবোৰেৰে যদি কোনোবা ভিউৱাৰ্ছে যদি ভিডিঅ' চাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো তেওঁলোকৰ ওচৰলৈ গুচি যাব বা তেওঁলোকে সেইটো বিচাৰি পাব। তাৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এডিটিং। আপুনি ভিডিঅ' এটা বনালে, ভিডিঅ' এটা প্ৰস্তুত কৰিলে, সেই ভিডিঅ'টোক আপুনি এডিটিং কৰি আপুনি সুন্দৰভাৱে সজাই তুলিব লাগিব যাতে দৰ্শকে আপোনাৰ ভিডিঅ'টো দেখি ভাল পায়। যদি আপোনাৰ ভিডিঅ'টোৰ এডিটিং ভাল নহয় তেতিয়াহ'লে দৰ্শকে সেইটো চাবলৈ ইচ্ছা প্ৰকাশ নকৰিব। গতিকে এডিটিঙৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। আজিকালি মোবাইলৰ প্লে ষ্টৰত বিভিন্ন ফ্ৰী ছফ্টৱেৰ পোৱা যায়, যিবোৰ ছফ্টৱেৰৰ জৰিয়তে সুন্দৰভাৱে ভিডিঅ' এডিটিং কৰা যায় বা কৰিব পাৰি। তাৰোপৰি কিছুমান প্ৰফেশ্যনেল ভিডিঅ' এডিটৰ আছে, ব্যৱস্থা আছে, সেইবোৰৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। মুঠৰ ওপৰত আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ দৰ্শকৰ মনত ৰাখিকৈ আপোনালোকে সেইটো প্ৰস্তুত কৰিব লাগিব আৰু তাৰপিছত তাৰ লগত সঠিক কিৱৰ্ড, সঠিক টেগ এইবোৰ ব্যৱহাৰ কৰি আপোনালোকে সেইটো আপলোড কৰিব লাগিব। তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ ভিডিঅ'বোৰৰ ভিউজৰ সংখ্যা লাহে লাহে বাঢ়িব ধৰিছে, লাহে লাহে ছাবস্ক্ৰাইবাৰ বাঢ়িব ধৰিছে। এটা কথা মনত ৰাখিব, আপোনালোকে ছাবস্ক্ৰাইবাৰ বাঢ়াব লগা হ'লে আপোনালোকে ভিডিঅ' নিয়মিতভাৱে আপলোড কৰিবই লাগিব। আপোনাৰ ভিডিঅ' আপোনাৰ ভিউৱাৰ্ছৰ ওচৰলৈ যাব লাগিব। ভিউৱাৰ্ছৰ ওচৰলৈ গ'লেহে ভিউৱাৰ্ছে যদি সেই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে সেই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে এইখিনি যদি আপোনালোকে কৰে তেতিয়া মই ভাবোঁ আপোনালোকৰ চেনেলটো অতি সোনকালে গ্ৰ' হ'ব আৰু তাৰ পৰা আপোনালোকে লাহে লাহে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আজিলৈ বিশেষ আলোচনা নকৰোঁ। ইয়াৰ পিছত ইউটিউব সম্পৰ্কীয় আৰু কেতবোৰ কৌশল সম্পৰ্কে আমি আলোচনা কৰিম। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো চাই থাকিব। আপোনালোকে ইউটিউব সম্পৰ্কীয় বিভিন্ন বিষয়ে আপোনালোকে জানিব পাৰিব। ধন্যবাদ।